ডক্টৰৰ ওচৰলৈ নাই নিয়া। আৰ্থিক দিশত টনকিয়াল হ'ব নোৱাৰাৰ কাৰণে তেখেতে হয়তো আজি চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে। অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা। হে গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল তপন গোৱালা ব্লগ। আজি ভিডিঅ'টো হৈ গ'ল মানুহে মানুহৰ বাবে। আচলতে প্ৰথমবাৰ এটা মই 2024 মই ভিডিঅ' বনাইছিলোঁ যে মানুহে মানুহৰ বাবে কেৰেলাৰ পৰা মানুহ এজন উদ্ধাৰ কৰিছিলোঁ। তাত আপোনালোকে ইমান বেছি মৰম দিলে যে ক'ব নালাগে। তেতিয়াৰ পৰাই মানে কি হ'ল যে আজিকালি বহুত বেছি সহায় কৰি বহুত বেছি ভাল লাগে। আৰু এইটো মঞ্চত যে মই কেৱল আহিছোঁ এয়াও কোনো কথা নহয়। মোৰ লগত বহুত ডাঙৰ টীম আছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই বিশেষকৈ আপোনালোকক শেষত মই চিনাকি কৰাই দিম যে বিভিন্ন প্ৰান্তৰ পৰা কোন কোন মানুহ আহিছে। এইটো পৰিয়ালক মানে এই যে আপোনালোকে চাই পাইছে পাছফালে পৰিয়ালটো, এই পৰিয়ালটোত কিবা জটিল ৰোগত গুপ্তাংগৰ জটিল ৰোগ এটা হৈছে। এই বাচ্চাটোৰ ক'ব গ'লে বাল্য শিশু, এই বাল্য শিশুৰ জটিল ৰোগৰ কাৰণে বহুত দূৰ দূৰৰ পৰা মানুহ ইনভাইট কৰিছিলোঁ মই, যিহেতু এজন সৰু সুৰা ক্ৰিয়েটৰ হ'লেও বাকী ক্ৰিয়েটৰ লগত যোগাযোগ আছে, সেইবাবে মই সিহঁতক মাতিছিলোঁ। আৰু সিহঁতি আহি বৰ ধুনীয়াকৈ ভিডিঅ' আকাৰে টকা পইচা যথেষ্টখিনি সাহাৰ্য আগবঢ়াই থৈ গৈছে বুলি ক'ব লাগিব। আৰু তেনে ক্ষেত্ৰত মই আহি পালোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাম যে এই দিবাকৰ বৰ্তমান পাণ কৰি আছে, নিজৰ ভোক মিটাই আছে তেনেকৈ ক'ব লাগিব। আচলতে জানে মই যিমান চিৰিয়াছ হ'লেও এইটো সময়ত মই সদায় হাঁহি ধেমালি কৰিয়ে ভিডিঅ' বনাওঁ, কাৰণ দুখটো দুখভাগে থাকে আৰু সুখটো সদায় সুখভাগে। আৰু এইজন হ'ল দিবাকৰৰ পিতৃ, আৰু দিবাকৰৰ পিতৃৰ পৰা অলপমান কথা এটা জানিম সৰু সুৰাকৈ যে নৰেশ দাদা হয় মোৰ, যিহেতু গাঁৱৰ স্থানীয় হয়। আৰু নৰেশ কুৰ্মী দাদা, আপোনাৰ সমস্যাটো কি অলপমান ৰাইজক কৈ দিয়া। কি হৈছে বৰ্তমান ল'ৰাটোৰ? গুপ্তাংগত জটিল ৰোগ আক্ৰান্ত হৈছে। এই আক্ৰান্ত হোৱাৰ ইয়াৰ মানে চিকিৎসাৰ বাবে আপোনালোকে কিবা ব্যৱস্থা কৰিছিলে নেকি? চিকিৎসা পদ্ধতি ডক্টৰৰ ওচৰলৈ নাই নিয়া। আৰ্থিক দিশত টনকিয়াল হ'ব নোৱাৰাৰ কাৰণে তেখেতে হয়তো আজি চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে। মোৰ সমস্যাটো হ'ল কি, মোৰ ল'ৰাটো বেমাৰ হৈ আছে। ল'ৰাটোৰ মানে বেমাৰ এটা জটিল ৰোগ হৈ আছে। যিহেতু আপোনালোকে ইয়াৰ যদি সতেজ ফটো বিচাৰে গুগল ড্ৰাইভত লিংক দিয়া আছে, তাত গৈ আপোনালোকে সতেজ ফটোটো আপোনালোকে চাব পাৰে। যিহেতু এইবিলাক ইউটিউব বা ফেচবুকত ডাইৰেক্টলি পোনপটীয়াকৈ দেখুৱাব নোৱাৰা বাবে মই দেখুওৱা নাই। যি কি নহওক, যে ইয়াৰ লগতে মই কিছুমান ব্যক্তিক মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ। আৰু আমাৰ আদিবাসী ব্লগাৰ এইজন খুব ফেমাছ বুলি ক'ব লাগিব, খুব এই চৰ্চাত বৰ্তমান চলি আছে, জন টিকা ডাঙৰীয়া। আৰু এইজন হ'ল বিতুল কৰ্মী, সামাজিক ক্ষেত্ৰত বহুত আগবঢ়া। লগতে আমাৰ বিধায়ক ডাঙৰীয়া বুলি ক'ব লাগিব, ডিব্ৰুগড় সমষ্টিত দেই। আপোনালোকে সকলোৱে পৰিচিত এইজন, অলপ ধেমালি কৰিছোঁ, বেয়া নাপাব। লগতে আছে ধনীৰাম মুৰ্মু, লগতে আছে গুণ্ড্ৰু বাস্কেদা, সকলো লগতে আছে আমাৰ স্থানীয় আমাৰ মামা। এই মামা খুব ইণ্টাৰেষ্টেড হৈ আছে এই বিষয়ত, মানে আমি গোটেই গাঁৱৰ মানুহে বহুত বেছি ইণ্টাৰেষ্টেড। লগতে আমাৰ যি দূৰৰ পৰা আমন্ত্ৰণ কৰি অনা মানুহখিনিও বহুত ইণ্টাৰেষ্টেড সহায় কৰিবলৈ। গতিকে আহক আমি সকলোৱে মানুহে মানুহৰ বাবে কিছু সংখ্যক হ'লেও কিছু টকা হ'লেও আমি সাহাৰ্য আগবঢ়াওঁ। 1 টকা 2 টকা লাগিলে 100 টকা আপোনাৰ স্বাৰ্থ অনুসৰি সহায় কৰোঁ। যিহেতু ইমান দূৰ প্ৰান্তৰ মানুহ আহি সহায় কৰিব পাৰিছে, গতিকে আমি গাঁৱৰ মানুহবিলাকে কিয় নোৱাৰোঁ। যিহেতু মোৰ ভিউজবিলাক ইমান বেছি দূৰলৈকে নাযায়, যদিও আপোনালোকৰ ওচৰত যদি গৈছে আপুনি 5 টকা হ'লেও ডনেট নকৰাকৈ নাযাব। কাৰণ এই বাল্য শিশুৰ আমি প্ৰাণ বচাবলৈ বা এই বাল্য শিশু যি জটিল ৰোগত ভুগি আছে, সেই জটিল ৰোগৰ পৰা বঞ্চিত কৰিবলৈ আমি ওলাই আহিছোঁ। আহক সকলোৱে মিলিজুলি এই পৰিয়ালটোক সহায় কৰোঁ। যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানেই। মানুহে মানুহৰ বাবে। জয় আই অসম।